পুনৰ সক্ৰিয় হৈছে অসম বহুমুখী সমবায় সমিতি লিমিটেড। যোৰহাট প্ৰেছ ক্লাবত এই সন্দৰ্ভত অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ সঞ্চালিকা ৰিমজিম ফুকনৰ সংবাদমেল সম্বোধন। 2022 চনতে চৰকাৰে চিল কৰা অসম বহুমুখী সমবায় সমিতিক 22/4/2025 পুনৰ আনচিল কৰে। বৰ্তমান অসম বহুমুখী সমবায় সমিতিখনে নতুন সমিতি বনাই 5খন আঁচনি হাতত লৈছে। আঁচনিসমূহ আগুৱাই নিবলৈ তথা পুনৰ আগৰ ভাল অৱস্থালৈ আহিবলৈ অসম চৰকাৰক অনুৰোধ অসম সমবায় সমিতি লিমিটেডৰ। আনহাতে সংবাদমেলত উপস্থিত থাকে দিলীপ বৰা, উপসভাপতি কুসেন পাঠক, নামনি অসমৰ ৰিয়াজুল কৰিম, প্ৰণীশ নাথ, সাজেদা খাতুন, লোহিত চন্দ্ৰ বড়ো, বিক্ৰম নাৰ্জাৰী। নিউজ ডেস্ক AIN লাইভ। প্ৰথমে মই আমাৰ যোৰহাটৰ যে আমাৰ কৰ্মীবৃন্দ আছে তেওঁলোকে আজি আমাৰ আসাম বহুমুখীৰ যে ভিতৰুৱা কথাটো আপোনালোকে আমাক আলোচনা কৰাৰ এই সুবিধা দিছে। প্ৰথমে মই আপোনালোকক প্ৰত্যেকৰে সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু সৰ্বাধিক মংগল ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছোঁ। কথাটো হৈছে আমাৰ এই আসাম বহুমুখী সমবায়টো 1993-94 এই যোৰহাট মহানগৰী অসমৰ এটা ঐতিহ্যপূৰ্ণ আমাৰ এই যোৰহাট। এই যোৰহাটত তেতিয়াৰ সফল ডেকা কেইজনমানে এইটো প্ৰতিষ্ঠা কৰিছিল আসাম বহুমুখী। আজি সেই দিনৰ পৰাই আমাৰ 2022 চনলৈ পশ্চিমে ধুবুৰী, পূবে শদিয়া, উত্তৰে কাৰ্বি আলং আৰু দক্ষিণে শ্ৰীভূমি এই বিৰাট অঞ্চল কভাৰ কৰি আছিল। আমাৰ সৰ্বমুঠ 13টা ডিভিজন আছে, 242টাতকৈও ব্ৰাঞ্চ শাখা আছে। ইয়াতে এমপ্লয়ী আমাৰ ইয়াৰ মূল চ'ৰ্চ ধনটো হৈছে শ্বেয়াৰ মানি। এমপ্লয়ী আছে 550তকৈও অধিক আছে এমপ্লয়ী। এই এমপ্লয়ীবিলাকে আমি শ্বেয়াৰ দি আমি কামত নিয়োগ হৈছিল আমাৰ ইয়াত। আৰু আমাৰ সাধাৰণ জেনেৰেল শ্বেয়াৰ আছিল পাব্লিক 72,000তকৈ অধিক আছে। যে এই টকাখিনিৰ আমাৰ মূল ধন লৈ আজি 1993-94 পৰা এই আসাম বহুমুখী আজি ইমান এটা সফলতা লাভ কৰি 2022ক লাগি এতে যিসকল মানুহ কাম কৰি আছে আৰু আমাৰ ফিল্ডতো আছে, ফিল্ড ষ্টাফ, অফিচ ষ্টাফ, এইবিলাক সম্পূৰ্ণ স্কিল লেবাৰ। এইবিলাকে সুন্দৰকৈ আমি চলিছিলোঁ। 2022 পৰ্যন্ত আমাৰ অসুবিধা নাছিল। কিন্তু টাকা বা বস্তুটো বেয়াটো আমাৰ এই কৰ্মচাৰী কিছুমান বেয়া আছিল, ডিৰেক্টৰে হওক, ডিভিজন মেনেজাৰ কিছুমান টাকা নষ্ট কৰিছিল, নষ্ট নকৰাও নহয়। আৰু তেওঁলোকৰ এটা বেয়া অভিসন্ধি আছে, টকা পইচা খাই এতিয়াও 15জনে কেছ কৰি আছে, টকা আত্মসাৎ কৰি পলায়নবাদী হৈ আছে। যাৰ কাৰণে চৰকাৰৰ ওপৰত এই আমাৰ ৰিপৰ্টটো গৈছিল কাৰণে আমাৰ যিটো ৰেজিষ্টাৰ আছে, কোঅপাৰেটিভ পিপল আসাম কোঅপাৰেটিভ ৰেজিষ্টাৰ নম্বৰ আছে, আপোনালোকে নম্বৰটো আছে ইয়াতে। গতিকে তেওঁলোকে বাধ্য হৈ আমাৰ এইটো চিল মাৰি দিলে। চিল মাৰি ইনকুৱাৰী চলাল, সমস্ত ইনকুৱাৰী চলাই কি পালে, লাষ্টত তেওঁলোকে আমাক নিৰ্দেশ দিলে যে এখন AGM লাগে, আমাৰ কোঅপাৰেটিভ চবত AGM বা ডিৰেক্টৰ বৰ্ড এখন লাগে পৰিচালনাৰ কাৰণে। এই AGMটো পাতি দিলে, তাৰপিছত ডিৰেক্টৰ বৰ্ডো আমাৰ এখন হৈ গ'ল ইলেকশ্যন ভিত্তিক। গতিকে সেই হিচাপে পুনৰাই আমি সক্ৰিয় হৈছোঁ কামটো কৰাৰ কাৰণে। কিন্তু অসুবিধাটো হৈছে যে আমাৰ বেংকবিলাক চিল মাৰিছিলে, টকা পইচাও আছে, আমি পাৰা নাই। আজি 3 বছৰ ধৰি আমাক চাফাৰাৰ কৰিছে, আমি বিৰাট লছ হৈছে আমাৰ। যা হওক, এতিয়া চৰকাৰে এটা প্ৰচেছ লৈছে। আৰু আমাৰ এইটো হৈছে কি, আজি ইমান বছৰ আমি চৰকাৰক কিন্তু ইনকাম টেক্স দিছিলোঁ। আমাৰ প্ৰতি বছৰে আমাৰ হিচাপ হয়, আৰু চৰকাৰক যিটো ইনকাম টেক্স দিব লাগে সেইটো আমাৰ কিন্তু অডিট কৰে চৰকাৰৰ যে অডিট কৰে, আমাৰ ব্ৰাঞ্চত যে অডিট কৰি হিচাপৰ আমি যিটো চৰকাৰক কিমান টেক্স 2018 পৰ্যন্ত আমাৰ টেক্স দিয়া হৈ আছিল। 18ৰ পৰা নেক্সট আমাৰ 18 চনৰ পৰা আমি বেলেঞ্চ শ্বীট দিব পৰা নাই চৰকাৰক। এইটো কাৰণে আগতে হঠাৎ বন্ধ হৈ গ'ল। যা হওক, আমি কিন্তু এইটো আমাৰ বস্তুটো খুব ঠিকেই আছে। গতিকে আজি মই 22 বোলে আমাৰ বেলেঞ্চ শ্বীট ক্লিয়াৰ আছে। নেক্সট বেলেঞ্চ এতিয়া অডিট হৈ আছে।
সম্পূৰ্ণ আমি চৰকাৰক আমাৰ সম্বন্ধ ডাটাটা আমি দিব পৰা নাই। এইকাৰণে আমাৰ বহুত ব্ৰাঞ্চে এতিয়াও হিচাপ নিকাচ দিব পৰা নাই। নহ'লে কাৰণে এতিয়া হ'ব, এতিয়া অডিট কৰি আছে, এতিয়া অডিট বহি আছে আমাৰ চৰকাৰৰ ফালৰ পৰা, এই আপোনাৰ সমবায় ডিপাৰ্টমেণ্টৰ পৰা নাই। আৰু এটা কথা হৈছে কি, আমাৰ ইয়াতে এটা হৈছে শ্বেয়াৰ মানিটো গোটেই ঘোচ নহয়, যিয়ে হৈছে আমি LIC চাৰ্টিফিকেট দিওঁ, যিবিলাকে আজি এমপ্লয়ীবিলাক 550 এমপ্লয়ী আমাৰ কিন্তু শ্বেয়াৰ মানিৰ টকাটো আমাৰ ৰিচিপ্ট হেড অফিচৰ পৰা তেওঁলোকক ৰিচিপ্ট দিয়া আছে। কিন্তু মিনিমাম 10 ইয়াৰ্ছৰ পিছত কোনোবাই যে উইথড্ৰ কৰে উইথ ইণ্টাৰেষ্ট পাব। আৰু আপোনাৰ যাৰ ডকুমেণ্ট আছে আমি দায়বদ্ধ, আমাৰ হেড অফিচ দায়বদ্ধ, আমাৰ চৰকাৰবিলাকে কৰে এক। গতিকে আপোনালোকে সাংবাদিক হ'ল চতুৰ্থ স্তম্ভ, ৰাইজৰ দুখ জাল্লা যাতনা আঁতৰাৰ কাৰণে আপোনালোকে কিন্তু সাংবাদিক। আজি যে আমাৰ এতিয়া যে অত মানুহ টাকা যে ইনভেষ্ট আছে, সুধিছে কিমান মুচুৰিটি দিব আছে, কিবা আছে, ঘৰ ভাড়া দিব আছে, হয় আছে। কিন্তু এইটো আমি চৰকাৰৰ লগত মীমাংসা নহয় পৰ্যন্ত আমাৰ বৰ্তমান আমাৰ দিব পৰা কেপাচিটি আছে, আৰু আমি যেনেকৈ হওক দিমেই। কিন্তু কথা হ'ল আমাৰ বিজনেছটো চলবা ল'ব। বিজনেছটো 3 বছৰ ধৰি বিজনেছটো বন্ধ হৈ আছে। বিজনেছটো বন্ধ হ'লে আমি কেনেকৈ দিম কওকচোন। আমি তাৰ কাৰণে নিজে আকৌ ফাণ্ড কালেকশ্যনৰ কাৰণে আমি শ্বেয়াৰ কালেকশ্যন কৰাৰ চেষ্টা আমাৰ অব্যাহত আছে। আপোনালোকে যদি সহায় কৰে, অসমত যিমান পাব্লিক হেল্থ, PWD ডিপাৰ্টমেণ্ট, নানান ইৰিগেশ্যন ফিৰিগেশ্যন এইবিলাকতো নোহোৱা হৈ গ'ল। এতিয়া চব চৰকাৰৰ টাকাই দি DC মানে ব্লকৰ গাঁও পঞ্চায়ততে কাম হৈছে। গতিকে আমি যে ৰাইজক এটা বিশেষ এই আসাম বহুমুখী ৰাইজক আমি দিছিলোঁ, সৰু সৰু দোকানীবিলাক আমি লোন দিছিলোঁ, গাঁৱৰ মানুহে আমাৰ লোন লৈছে। সমবায় মানে কি, আমাৰ মাজত বিনিময় এটা, আমি প্ৰত্যেকে সহায় সহযোগ কৰি আমি বাচি থকাৰ এটা আমাৰ এটা ৰাস্তা এইটো। গতিকে যিয়ে নহওক, আপোনালোকে মই এইখিনি ক'লোঁ মোৰ মনৰ কথা। আপোনালোকক লিখিতভাৱে মেমৰেণ্ডাম দিয়া আছে, আপোনালোকৰ অল টোটেল হিষ্ট্ৰী তাতে পাব। আপোনালোকক মেমৰেণ্ডাম আজি দিয়া হ'ব। নতুনকৈ এতিয়া যিখিনি আঁচনি আমাৰ উলিওৱা হৈছে, টোটেল 5খন আঁচনি আমি উলিয়াইছোঁ। গোটেই 5খনৰ নাম মই কৈ দিছোঁ। ডেইলি ডিপজিট আঁচনি, ৰেকাৰিং ডিপজিট আঁচনি, ফিক্সড ডিপজিট আঁচনি, কন্যাজ্যোতি আঁচনি বুলি এখন আছে, সেইখন অকল ছোৱালীৰ বাবে, আৰু এখন আছে ব্যৱসায়ী বন্ধু আঁচনি। এই 5খন আঁচনি আমি নতুনকৈ হাতত লৈছোঁ, আৰু আশা কৰিছোঁ ৰাইজেও যাতে আদৰে আমাৰ আঁচনিকেইখন, আৰু অকণমান যাতে সহায় কৰে অনুষ্ঠানটোক। এইখিনি আমাৰ দিয়াৰ প্ৰভিজনটো এনেকুৱা, আমি ধৰক একেদিনাই গোটেইখিনি দিব নোৱাৰি। আমাৰ এটা চাৰ্কুলাৰ ওলাইছে 35-35-30 এনেকৈ এটা পাৰ্চেণ্টেজ আমি ধৰি দিছোঁ। তেনেকৈ এজন মানুহে একাধিক্ৰমে পাই যাব, পৰ্যায়ক্ৰমে পইচাটো পাই যাব। সেইটো আমি অলৰেডি আমাৰ ব্ৰাঞ্চৰ পৰা আৰম্ভ কৰিছোঁ পইচাটো দিয়া। হয়, নিশ্চয় অসুবিধা। সেইকাৰণে আমি এইটো আহ্বান মানে আমাৰ ৰাইজৰ প্ৰতি, যাতে বস্তুটো এনেকৈ ভাবি নলওক যাতে কোনোবাই কৰা ভুল যাতে শাস্তি চবেই নাপাওক। মেচিউৰিটি যদি পাইছে, পোৱাৰ পাছত তেওঁ আকৌ এটা কিবা খুলি থৈ যাওক আমাৰ তাতে, হয়তো সৰু, হয়তো 500 টকীয়া বা 1000 টকীয়া, তেওঁ যেনেকৈ ধৰণে ইচ্ছা কৰে, আমাৰ স্কিমো সেই ধৰণেই আছে, তেওঁ যাতে এটা বস্তু আকৌ আমালৈ এৰি থৈ যায়। আমি সেইটো বস্তু ৰাইজকো অনুৰোধ জনাইছোঁ, ইয়াৰ যোগেদিয়ে জনাইছোঁ, আপোনালোকৰ যোগেদি। আৰু আপোনালোকক আমি বাৰে বাৰে লগ কৰোঁ, কিয় আমাৰ বিপদৰ টাইমতো আপোনালোকৰ দ্বাৰাই আমি প্ৰচাৰ কৰিছিলোঁ। গতিকে এতিয়া যিহেতু ভাল দিন আহিছে, এতিয়া আকৌ আমি বিচাৰিছোঁ যাতে সংবাদ মাধ্যমৰ যিসকল আমাৰ বন্ধু হেল্প কৰে, যাতে আমাক এইখিনি হয়। দাবী কৰা হৈছিলে আগৰ যিখন বৰ্ড আছিলে, তেখেতলোকে, মই এতিয়া যিখিনি ডকুমেণ্টেশ্যন পাইছোঁ তাৰ ভিত্তিত আপোনাক কৈছোঁ, আমাৰ যিখন আগৰ বৰ্ড আছিলে তেওঁলোকে দাবী কৰিছিলে 51 কৰোৰ, তাৰে পৰা আমাক 80 লাখ টকা দিয়া হৈ গ'ল। বাকী যিটো আছে 50 কোটি 20 লাখ, আমি তাৰে কিছু অংশ যদি পাৰে আমাক চৰকাৰে পাৰে মানে কি, সেইটো মই কৈছোঁৱেই যে অকণমান দাবী আৰু আমাৰ যে দিয়ক আমাক সেইটো বস্তু, তেতিয়া এটলিষ্ট আমাৰ চলি থকা বস্তুটোকে অকণমান আকৌ সজীৱ কৰিব পৰা যাব। আৰু নতুন আমি সংযোজন কৰিবলৈ বিচাৰিছোঁ টেকন'লজিটো, ছফ্টৱেৰ এটা আমি বহুমুখী ফালৰ পৰা তৈয়াৰ কৰিবলৈ লৈছোঁ। তাতো আমাৰ খা খৰচা আমাৰ গোটেইখিনি ব্ৰাঞ্চ মেনেজাৰে সহায় কৰিছে, যেনেকৈ হওক তেওঁলোকে এটা অনুদান আগবঢ়াইছে। গতিকে আমি আগষ্ট মাহ, হয়তো আগষ্টৰ লাষ্ট নহ'লে ছেপ্টেম্বৰ ফাৰ্ষ্টতে সেইটো আমি লঞ্চ কৰাৰ এটা ভাবিছোঁ। বেলেগ এমাউণ্টবোৰ বেলেগ বেলেগ, গতিকে পটককৈ আপোনাক মই ক'ব নোৱাৰিছোঁ এতিয়া। এইখিনি 2022-ৰ 30/12/2022লৈকে পাবলৈ আছে। দিয়া যাব, হয়, দিয়া যাব। সেইখিনি আমাৰ দিয়াৰ প্ৰভিজনটো এনেকুৱা, আমি ধৰক একেদিনাই গোটেইখিনি দিব নোৱাৰি। আমাৰ এটা চাৰ্কুলাৰ ওলাইছে 35-35-30 এনেকৈ এটা পাৰ্চেণ্টেজ আমি ধৰি দিছোঁ। তেনেকৈ এজন মানুহে একাধিক্ৰমে পাই যাব, পৰ্যায়ক্ৰমে পইচাটো পাই যাব।
সেইটো আমি অলৰেডি আমাৰ ব্ৰাঞ্চবোৰে আৰম্ভ কৰিছিল পইচাটো দিয়া হয় নিশ্চয় অসুবিধা সেইকাৰণে আমি এইটো আহ্বান মানে আমাৰ ৰাইজৰ প্ৰতি যাতে বস্তুটো এনেকে ভাবি নলওঁ যাতে কোনোবাই কৰা ভুল যাতে শাস্তি চবেই নাপাওঁ মেচিউৰিটি যদি পাইছে পোৱাৰ পাছত তেওঁ আকৌ এটা কিবা খুলি থৈ যাওক আমাৰ তাতে হয়তো সৰু হয়তো 500 টকীয়া বা 1000 টকীয়া তেওঁ যেনেকে ধৰণে ইচ্ছা কৰে আমাৰ স্কিমো সেই ধৰণে আছে তেওঁ যাতে এটা বস্তু আকৌ আমালৈ এৰি থৈ যায় আমি সেইটো বস্তু ৰাইজকো অনুৰোধ জনাইছো ইয়াৰ যোগেদিয়ে জনাইছো আপোনালোকৰ যোগেদি আৰু আপোনালোকক আমি বাৰে বাৰে লগ কৰোঁ কিয় আমাৰ বিপদৰ টাইমতো আপোনালোকৰ দ্বাৰাই আমি প্ৰচাৰ কৰিছিলো গতিকে এতিয়া যেনেকৈ ভাল দিন আহিছে এতিয়া আকৌ আমি বিচাৰিছো যাতে সংবাদ মাধ্যমৰ যিসকল আমাৰ বন্ধু হেল্প কৰে যাতে আমাক এইখিনি হয় দাবী কৰা হৈছিলে আগৰ যিখন বৰ্ড আছিলে তেখেতলোকে মই এতিয়া যিখিনি ডকুমেণ্টেশ্যন পাইছো তাৰ ভিত্তিত আপোনাক কৈছো আমাৰ যিখন আগৰ বৰ্ড আছিলে তেওঁলোকে দাবী কৰিছিলে 51 কৰোৰ তাৰে পৰা আমাক 80 লাখ টকা দিয়া হৈ গ'ল বাকী যিটো আছে 50 কোটি 20 লাখ আমি তাৰে কিছু অংশ যদি পাৰে আমাক চৰকাৰে পাৰে মানে কি সেইটোৱে মই কৈছোৱে যে অকণমান দাবী আৰু আমাৰ যে দিয়ক আমাক সেইটো বস্তু তেতিয়া এটলিষ্ট আমাৰ চলি থকা বস্তুটোকে অকণমান আকৌ সজীৱ কৰিব পৰা যাব আৰু নতুন আমি সংযোজন কৰিবলৈ বিচাৰিছো টেকনলজিটো ছফ্টৱেৰ এটা আমি বহুমুখী ফালৰ পৰা তৈয়াৰ কৰিবলৈ লৈছো তাতো আমাৰ খা খৰচা আমাৰ গোটেইখিনি ব্ৰাঞ্চ মেনেজাৰে সহায় কৰিছে যেনেকে হওক তেওঁলোকে এটা অনুদান আগবঢ়াইছে গতিকে আমি আগষ্ট মাহ হয়তো আগষ্টৰ লাষ্ট নহ'লে ছেপ্টেম্বৰ ফাৰ্ষ্টতে সেইটো আমি লঞ্চ কৰাৰ এটা ভাবিছো মই অকণমান বহুমুখীৰ অধিক আৰু বৰ্তমানৰ কথা জনাবলৈ বিচাৰিছো সমিতিখন অসম চৰকাৰে গঠন কৰিছিল 30/12/2022 আৰু 226টা ব্ৰাঞ্চ আমাৰ চিল কৰিছিলে তেওঁলোকে তেতিয়া সমগ্ৰ অসমতে হেড অফিচ যেতিয়া আমাৰ তৰাজনত আছিলে হেড অফিচৰ বহিলে 226টা ব্ৰাঞ্চ চিল কৰিছিলে তাৰপিছত দুবাৰ তেওঁলোকে অডিট কৰিলে এবাৰ ডিপাৰ্টমেণ্টেল অডিট আৰু নেক্সট টাইম লোকেল ফাণ্ড অডিট ফাইনেন্সৰ দ্বাৰা কৰিলে আৰু দুইবাৰতে হিচাপ নিকাচত তেওঁলোকে কিমান একো খেলি মেলি নাপালে আনচিল কৰিছে 22/4/2025 তাৰিখে আনচিল কৰাৰ পাছত আমাৰ এজিএম হ'ল এজিএম হোৱাৰ পাছত আমাৰ ডাইৰেক্টৰ বডি চিলেকশ্যন হ'ল চিলেকশ্যনৰ পাছতে চেয়াৰমেন আৰু নতুন ডাইৰেক্টৰ বডি গঠন কৰি দিয়া হ'ল 3/2/2026 তাৰিখে আমাৰ নতুন ডাইৰেক্টৰ বডিখন গঠন কৰা হৈছিল তাৰপিছত আমি কেইবাজনেও লগতে ময়ো আমি তেতিয়াৰ মন্ত্ৰী ডাঙৰীয়া যোগেন মোহন মন্ত্ৰী ডাঙৰীয়া সমবায় মন্ত্ৰী আছিলে যেতিয়া আমি লগ কৰিছিলোঁ যিহেতুকে আমাক অসম চৰকাৰে তাৰ আগতে আমি এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ বিচৰা হৈছিলে 51 কোটি টকা তাৰে আমাক 80 লাখ টকাৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চ তেওঁলোকে অলৰেডি দিছিলে তাৰ পাছতে আমাৰ লগত এইটো তুলনা কৰিছিলে তাৰ বেয়া দিনবোৰৰ আগতে আমি এই 80 লাখ টকাটো পাইছিলোঁ তাৰপাছত আমি যোগেন মোহন ছাৰক ৰিকুৱেষ্ট কৰিছিলোঁ যে বাকী থকা ফাইনেন্সিয়েল এছিষ্টেঞ্চৰ যিখিনি এমাউণ্ট সেইখিনি আমি কেনেদৰে পাব পাৰিম বা তাৰ কাৰণে কেনেকুৱা ধৰণে আমি আগবাঢ়িব লাগিব তেওঁ খুব ধুনীয়াকৈ আমাক আগবঢ়াই দিছিলে ডকুমেণ্টেশ্যনৰ প্ৰচেছ খুব ধুনীয়াকৈ আগবাঢ়ি গৈছিলে সেইখিনিও আমাৰ লগত আছে আৰু সেইখিনি ওপৰত ভৰসা কৰি চৰকাৰে আমাক যে আৰু আগলৈও যে সহায় কৰিব সেইটোৰ ওপৰতে ভৰসা কৰি বৰ্তমান সমিতিখনে ছাৰ্ভাইভ কৰিবলৈ বা জীয়াই থাকিবলৈ বাচি থাকিবলৈ ইমানখিনি মানুহ 5,500 মানুহ স্থায়ী আৰু অস্থায়ীভাৱে চাকৰিত নিযুক্ত হৈ আছে আৰু 72,000ৰো অধিক আমাৰ শ্বেয়াৰ হোল্ডাৰ আছে গতিকে ইমানখিনি মানুহ নিযুক্ত হৈ থকা এখন ঘৰুৱা জাতীয় অসমীয়া এটা সংস্থা সেইটো যাতে চলি থাকিব পাৰে বৰ্তমান মানে গভৰ্ণমেণ্টে আমাক সহায় কৰাৰ আগতে আমি নিজৰ মাজতে নতুনকৈ 5খন আঁচনি আমি হাতত লৈছোঁ যাতে সেই আঁচনিকেইখনৰ জৰিয়তে যেতিয়ালৈকে গভৰ্ণমেণ্টে আমাক এটা এছিষ্টেঞ্চ নিদিয়ে তেতিয়ালৈকে যাতে আমি সুন্দৰভাৱে চলি থাকিব পাৰোঁ আঁচনি 5খন হৈছে ডেইলি আৰু ৰেকাৰিং ডিপজিটত আছে মান্থলি কোৱাৰ্টাৰলি হাফ ইয়াৰলি তাৰপিছতে আছে ফিক্সড ডিপজিট আঁচনি নেক্সট আছে কন্যাজ্যোতি আঁচনিখন হ'ল অকল ছোৱালীৰ বাবে অনলি ফৰ গাৰ্লছ এইখনত ল'ৰাৰ কোনো হেৰি নাই তাত প্ৰভিজন কোনো আমি ৰখা নাই আঁচনিত অনলি ফৰ গাৰ্লছখন কন্যাজ্যোতি আঁচনি নেক্সট আছে এখন ব্যৱসায়িক বন্ধু আঁচনি যিখন ব্যৱসায়ীয়ে খুব ভাল ব্যৱসায়ৰ লগত জড়িত তেওঁলোকো আমাৰ লগত জড়িত হ'ব পাৰে সেইখনত গতিকে এই 5খন আঁচনিয়ে যাতে এতিয়া বৰ্তমান আমাৰ ছ'চাইটিখনক
এটা সুস্থিৰৰূপে চলিবলৈ ইমানখিনি মানুহ জড়িত হৈ থকা ছ'চাইটিখন যাতে আকৌ যাতে মৰা নাযায়, ইমান একো যাতে বিপদে নাপায়, গতিকে এইখিনি আমাৰ ছ'চাইটি আগবাঢ়িছোঁ। আৰু বৰ্তমানৰ যিখন নতুনকৈ হিমন্ত বিশ্ব ছাৰৰ অধীনত যিখন চৰকাৰ গঠন হৈছে, আমাৰ অনুৰোধো আছে, দাবীও আছে। অনুৰোধ হ'ল কি, আকৌ যাতে ছ'চাইটিখনৰ তেনেকুৱা একো বিপদ বিঘিনি নঘটে, যিহেতুকে আমাৰ নিজৰ কৰ্মচাৰীয়ে কৰা ভুলৰ বাবে এইটো ঘটনা ঘটিছিলে। ইয়াত কোনো ডিপাৰ্টমেণ্টেল মানে বা চৰকাৰৰ কোনো মানুহৰ লিংকত এইটো হোৱা নাই। আমাৰ নিজৰ কৰ্মচাৰীয়ে কৰা কমপ্লেইণ্টৰ ভিত্তিতে আমাৰ এইখিনি অৱস্থা হ'ল। আগলৈ যাতে নহওক, আৰু নতুনকৈ মন্ত্ৰিত্ব পোৱা, সমবায় মন্ত্ৰী পোৱা কৌশিক ৰায় ছাৰকো আমাৰ ফালৰ পৰা অনুৰোধ, যাতে এই সমিতিখন যিমানখিনি পাৰে তেওঁ যাতে আগুৱাই লৈ যায়, আৰু যিমানখিনি আমি এছিষ্টেঞ্চৰ দাবী কৰিছিলোঁ জীয়াই থাকিবলৈ, সেইখিনি যাতে আমাক কিছু পৰিমাণে মুকলি কৰি দি সহায় যাতে কৰে, গোটেই মানুহখিনি এটা চলি থকাৰ যাতে এটা বাট উলিয়াই দিয়ে, তাৰ বাবে আমাৰ বৰ্ডৰ পৰা কৈ মই অনুৰোধ জনাইছোঁ। আৰু মোৰ ক'ব লগা ইমানখিনিয়ে আছিলে অতীত আৰু বৰ্তমানক লৈ সমিতিখনৰ। বাকী আমাৰ VC ছাৰ আছে, ভাইচ চেয়াৰমেন ছাৰ আছে, তেওঁ অকণমান ক'ব বুলি আশা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।